সভাপতি ঢকুৱাখানা আঞ্চলিক শাখাৰ প্ৰভুজনাৰ লগতে আজি দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত থকা সকলো ভক্তপ্ৰাণ আইবা সমস্ত আজি ইমান এটা পবিত্ৰ অনুষ্ঠানত মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে মই বহুত সুখী হৈছোঁ। মোৰ বক্তৃতাৰ ওপৰত কোনো অভিজ্ঞতা নাই, তথাপিও চেষ্টাৰ অসাধ্য একো নাই। গতিকে এই কথা মই মনত ভাবি আজি ক'বলগীয়া বক্তৃতাৰ কণমান চেষ্টা কৰিছিলোঁ। যদিও চেষ্টা কৰিছিলোঁ, ইয়াত অনেকখিনি ভুল ত্ৰুটি হ'ব। গতিকে সৰ্বপৰত মৰিখলৰ ক্ষমা বিচাৰি আপোনালোকে আপোনালোকৰ পদৰ ধূলিকণা বুলি ভাবি মোক আপোনালোকৰ শ্ৰীচৰণৰ তলত ঠাই দিয়াৰ লগতে আজি বক্তৃতাত হোৱা ভুল ত্ৰুটিবোৰ ক্ষমা মাৰ্জনা কৰি মোক মৰম আৰু আশীৰ্বাদ কৰে যে কৃষ্ণ। আজি যিহেতু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী ভাগ আজি উদযাপন কৰা হৈছে, গতিকে প্ৰথমতে মই তেওঁৰ শ্ৰেষ্ঠ ৰচনা নামঘোষা এভাগ পাঠ কৰিম। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, কৃষ্ণ শংকৰ জগৎগুৰু হৰি ৰাম ৰাম। যে মুক্ত বাপী নিস্পৃহ प्रतिपदा पुण्यलदानंद दाम जमस्थय हम समस्तकवानि कुर्वन्ति सेवखे तान भक्तानां प्रीतं स भक्तमर्पितं भक्तप्रियं श्रीहरिं वन्दे हन्तमर्थये हनो दिवसं नित्यं हरणं भजे हरि हरि राम राम। श्री कृष्णाय नमो नमः। सभी छंद भजन। मुक्ति तोनी स्पृह जितु हेहि भगत कानमो रखमय मागु भक्ति समस्तम सकमनि निज भक्तर वैश्य भजु हेन देवज दुपति राम भजु हेन देवज दुपति जार नाम कृष्ण नाम नावे भव सिंधु तरी पावे परम पद पापी जत सदानंद सनातन हेनय कृष्ण कहदा उपासक हृदयत राम उपासक हृदयत कृष्ण। हे परम कृपाली भक्ति भजन आइबा समस्त মানুহে এই সংসাৰৰ পৰা গুচি যোৱাকে মুক্তি বুলি কোৱা নাই। যিসকল বাপাই মায়া মোহ ত্যাগ কৰি ভগৱন্তৰ চৰণ চিনি পাইছে, আনন্দত যি চকু পানী টুকিছে, সেইজনকে মুক্তি বুলি কোৱা হৈছে। সেই আইবা সমস্ত মইতো শিশুবক্তা হিচাপে কি ক'ম। আজি যিহেতু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰিছে, গতিকে তেওঁৰ চম পৰিচয়কে মই আপোনালোকৰ আগত আজি অৱগত কৰোঁ। কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য তথা অনুগত প্ৰধান সংগী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁৰ জন্ম হৈছিল 1489 চনত উত্তৰ লখিমপুৰৰ
নাৰায়ণপুৰৰ ওচৰত লেটেকু পুখুৰী নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা। তেখেত প্ৰথমতে শাক্ত আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সান্নিধ্যলৈ আহি তেখেতে একান্ত ভকত বৈষ্ণৱ হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যিদৰে বহুমুখী প্ৰতিভাৰ লোক আছিল, ঠিক সেইদৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাও বহুমুখী প্ৰতিভাৰ লোক আছিল। তেখেত একাধাৰে উপস্থিত বুদ্ধি, সাংগঠন শক্তি, পাণ্ডিত্য, কবিত্ব, গুৰুসেৱা, ভক্তিনিষ্ঠা, সুগায়কত্ব আদি সকলোবোৰৰ গুণৰ অধিকাৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পাছতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ধৰ্মাধিকাৰ ৰূপে মনোনীত হৈছিল। তেখেত ধৰ্মাধিকাৰ ৰূপে মনোনীত হোৱাৰ পাছতে তেখেতে একানপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম চলাইছিল। 1568 চনৰ পৰা 1596 চনলৈকে তেখেতে ধৰ্মৰ গুৰুভাৰ বহন কৰিছিল। ৰচনা ৰীতি বা ৰূপ অনুযায়ী তেখেতৰ ৰচনাসমূহক 4টা ভাগত ভাগ কৰোৱা হৈছে: 1 আখ্যানমূলক, 2 তত্ত্বমূলক, 3 নাট, 4 গীত। তেখেতৰ আখ্যানমূলক ৰচনাসমূহ হৈছে আদিকাণ্ড, ৰামায়ণ, ৰাজসূয়। আৰু তত্ত্বমূলক ৰচনা হৈছে নামমালিকা, নামঘোষা আৰু ৰত্নাৱলী। তেখেতৰ নাট হৈছে অৰ্জুন ভজন আৰু চোৰধৰা, আৰু তেখেতৰ গীত হৈছে বৰগীত আৰু ভটিমা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা আছিল নামঘোষা। নামঘোষাখনক হেজাৰী ঘোষাও বোলা হৈছিল। এই নামঘোষাত 1000 ঘোষা থকাৰ বাবে এই নামঘোষাভাগিক হেজাৰী ঘোষা বোলা হৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ নাটসমূহ অৰ্জুন ভজন ভাগিৰ বাহিৰে আন কেইখনক ঝুমুৰা বোলা হৈছিল। তেখেতৰ নাটসমূহ কলেবৰত শিশু শ্ৰীকৃষ্ণ আৰু স্ত্ৰী চৰিত্ৰ প্ৰধান আৰু নৃত্য গীত বহুল। সেই বাপাই সমস্ত আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই নামঘোষাত লিখিছিল যে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি তনি ৰঞ্জন নাৰায়ণ তোমাক লৈলো হৰণ ৰাম তুমি তনি ৰঞ্জন নাৰায়ণ তোমাক লৈলো হৰণ। হে পৰম কৃপালু ভক্তি ভাজন বাপাই সমস্ত, আমি ভগৱন্তৰ ওচৰত শৰণ লৈছো। এক ভগৱান, এক শৰণ। এইজনে হ'ল যাদৱ, যাদৱে হ'ল মাধৱ, মাধৱে হ'ল মধুসূদন। তেৰে কৰ্ম অনুসৰি নাম অলেখ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কীৰ্তনত লিখিছিল যে এক দেও এক সেও একত বিনে নাইকেও, প্ৰসাদো নাখাবা মূৰ্তিও নাচাবা, ধৰ্ম হ'ব বিভেচাৰ। ভগৱন্ত নিৰাকাৰ, তেৰে কোনো আকাৰ আকৃতি নাই। সেয়েহে ভকতে হৈছে ভগৱন্ত। ভক্ত প্ৰহ্লাদে আমাক প্ৰমাণ কৰি দিছিল যে হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক নানা শাস্তি দিও মাৰিব পৰা নাছিল। কাৰণ কেলে ভক্ত প্ৰহ্লাদে এক মনে এক চিন্তে এক ভগৱানকে চিন্তা কৰিছিল। তেখেতক নানা ধৰণৰ শাস্তি দিও মাৰিব নোৱাৰাৰ বাবে হিৰণ্যকশিপুৰে সুধিছিল যে প্ৰহ্লাদ তোৰ হৰি ক'ত আছে, দে দেখুৱাই। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছিল যে পিতা মোৰ হৰি সকলোতে আছে, আনকি তেখেতক আমি স্তম্ভৰ মাজতো দেখা পাওঁ। আমি নামত গাইছো গুৰুৰ মুখে পুত্ৰৰ কথা শুনি দৈত্যপতি, প্ৰহ্লাদক মাৰিব হেতু কৰিলে যুগুতি। ৰাম দিয়াই লন্ত নানা শাস্তি,
পুত্ৰ প্ৰহ্লাদক প্ৰহ্লাদ তিলে মাত্ৰ প্ৰভু মাধৱ গুৰুৰ মুখে পুত্ৰৰ কথা শুনি দৈত্যপতি প্ৰহ্লাদক মাৰিব হেতু কৰিলে যুগুতি শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ডা আৰু অমৰ্কৰ ওচৰত ভক্ত প্ৰহ্লাদক হিৰণ্যকশিপুৰে বামানাস্ত্ৰ লভিবৰ বাবে পঠিয়াইছিল কিন্তু তাত সকলো ছাত্ৰ ছাত্ৰীয়ে তাত বামানাস্ত্ৰ পঢ়িছিল কিন্তু ভক্ত প্ৰহ্লাদে বামানাস্ত্ৰ পঢ়া নাছিল তেখেতে অকল হৰিনামকে লৈ আছিল তেখেতক নানা ধৰণৰ শাস্তি দিছিল তথাপিও তেখেতে ভগৱানকে চিন্তা কৰিছিল দিলে নানা শাস্তি পুত্ৰ নলবি হৰিনা তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম জলতদু বাইলে তাংক সৰ্পে উদং খাইলে অগ্নিৰ মাজত প্ৰহ্লাদে প্ৰভুক আৰাধিলে শাস্তি দিয়া দৈত্যগণ ভাগৰি পৰিল নোৱাৰি বাধিব তাংক দৈত্যেন্দ্ৰ কহিল হে বাপাই সমস্ত ভক্ত প্ৰহ্লাদে হৰিনাম নলবৰ বাবে হিৰণ্যকশিপুৰে নানা ধৰণৰ শাস্তি দিছিল তথাপিও ভক্ত প্ৰহ্লাদে হৰিনামকে লৈ আছিল তেখেতক পানীত পেলাই দিছিল তেখেতক পৰ্বতৰ ওখ গৰাৰ পৰা গুৰ মাৰি দিছিল তেখেতক অগ্নিৰ মাজত দিছিল এইদৰে নানা ধৰণৰ শাস্তি দিছিল তথাপিও তেখেত নমৰিল কাৰণ কেলে ভক্ত প্ৰহ্লাদে এক মনে এক চিন্তে এক ভগৱানকে চিন্তা কৰিছিল ভক্ত প্ৰহ্লাদক যিকেইজন দৈত্যই শাস্তি দিছিল সেইকেইজনে ভক্ত প্ৰহ্লাদক শাস্তি দি ভাগৰি গৈছেগে হ'লেও ভক্ত প্ৰহ্লাদ মৰা নাই সুধিলতে দৈত্য ৰাজে প্ৰহ্লাদক চাই ক'ত আছে তোৰ হৰি দে দেখুৱাই এৰা ভবা তোৰ সন্ত পিতা জগতৰ স্বামী স্ফটিক সভে প্ৰভু দেখো আমি হিৰণ্যকশিপুৰে সুধিছিল যে প্ৰহ্লাদ তোৰ হৰি ক'ত আছে তোক ইমান নানা ধৰণৰ শাস্তি দিও মাৰিব পৰা নাই তোক ৰক্ষা কৰা হৰি ক'ত আছে দে দেখুৱাই তেতিয়া ভক্ত প্ৰহ্লাদে কৈছিল যে পিতা মোৰ হৰি সকলোতে আছে স্তম্ভৰ মাজতো আমি হৰিক দেখা পাম বুলি কৈছিল ভকতক ৰাখিব হেতু স্তম্ভতে বেকত হৈলা নিসিংহটো ধৰি দৈত্যৰ হিয়া বিদা ৰীলা প্ৰহ্লাদে কৰিলে স্তুতি কৃতাঞ্জলি কৰি দুখ ক্ষমি মোৰ পিতা দিও কুতি দেখা সৰ্বজন ভকতি প্ৰহ্লাদৰ একৈশ পুৰুষ পুত্ৰ কৰিলে উদ্ধাৰ হেন জানি নৰলোকে এৰান কাম তনু মন চিন্তে হবে বোলা ৰাম ৰাম তনু মন চিন্তে হবে বোলা ৰাম ৰাম ভকতক ৰাখিবৰ বাবে ভগৱন্তৰ নৰসিংহ ৰূপ
লক্ষীপুৰক নখেৰে হিয়া বিদাৰিছিল। তেতিয়া ভক্ত প্ৰহ্লাদে প্ৰভু ভগৱন্তক স্তুতি কৰিছিল যে দুখ ক্ষমা কৰি মোৰ পিতৃক মুক্তি দিবলৈ কৈছিল। দেখা দেখা সৰ্বজন ভকতি প্ৰহ্লাদে একৈশ পুৰুষক পুত্ৰ কৰিলে উদ্ধাৰ। ভক্ত প্ৰহ্লাদে 21 পুৰুষক উদ্ধাৰ কৰিছিল। গতিকে ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সৰ পৰাই ভকতি কৰিছিল। গতিকে আমিও ভকতি কৰিব লাগিব। হে বাপাই সমস্ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা আমাৰ সকলোৰে মাজত জিলিকি আছে। আমি নামত গাইছো শংকৰদেৱ জিলিকি আছে কৃতন্দ সমন পাতে পাতে মাধৱদেৱ জিলিকি আছে ঘোষাৰ নাৱলীৰ মাজে মাজে। শংকৰদেৱ জিলিকি আছে। ক'ত জিলিকিছে? শংকৰদেৱ কীৰ্তন আৰু দুখমাৰ মাজত তেখেত জিলিকি আছে। ঠিক সেইদৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাও জিলিকি আছে। ক'ত জিলিকিছে? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা ঘোষা ৰত্নাৱলীৰ মাজত তেখেত জিলিকি আছে। দেহে আমাৰ ভাগৱত গীতা মহা জ্ঞান কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ ঘোষাতে মাধৱ। দেহটোক আমাৰ কাৰ লগত তুলনা কৰিছে? দেহটোক আমাৰ শ্ৰীমদ ভাগৱতৰ লগত তুলনা কৰিছে। আৰু আমাক গীতা পঢ়িলে কি হ'ব? জ্ঞানৰ উপৰিও মহাজ্ঞান আমি গীতা পঢ়িলে লভিব পাৰিম। কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ। এইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ সকলোৰে গোটেই অসম পুণ্যভূমি নাম উজ্বলাই থৈ গৈছিল। পুণ্যভূমি অসমতে মহাপুণ্য ধাম গুৰুজনাই ৰাখি থৈছে সৃষ্টিৰ অনুপাম। তেখেতে গোটেই পুণ্যভূমি সৃষ্টিৰ অনুপাত ৰাখি থৈ গৈছিল। হে পৰম কৃপাল ভক্তিভাজন আইবা সমস্ত আজি মই শিশু বক্তা হিচাপে আপোনালোকৰ আগত যিখিনি কৈ আপোনালোকক সন্তোষ কৰিব লাগিছিল সেইখিনি মই আপোনালোকৰ আগত ভালদৰে ক'ব নোৱাৰিলোঁ। তাৰ বাবে মই দুখী। গতিকে মই ক্ষুদ্ৰ মগজেৰে যিকণ দুখি পালোঁ সেইকণকে আপোনালোকৰ আগত আজি অৱগত কৰিলোঁ। ইয়াত অনেকখিনি ভুল ত্ৰুটি হৈছে। গতিকে সৰ্ব অপৰাধ মৰিখনৰ ক্ষমা বিচাৰি আপোনালোকৰ শ্ৰীচৰণৰ তলত মই মাধৱদেৱৰ এষাৰি ঘোষাৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিম। কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনিতে কৰোঁ আমি দূৰ হয় হে হৰি মোক দাস হেন মানি ক্ষমিয়োক কৃপা